দেশৰ ৮০ সংখ্যক স্বাধীনতা দিৱসলৈ মাজত মাত্ৰ কেইটামান মুহূৰ্ত ত্ৰিৰংগাৰ লহৰেৰে চৌদিশ জাতিষ্কাৰ কৰিবলৈ সাজু দেশবাসী কাইলৈ লালকিল্লাত এক অভূতপূৰ্ব অভিজ্ঞতাৰ সাক্ষী হ'ব আপুনি স্বাধীনতা দিৱস কাৰ্যসূচীৰ ইতিহাসত এই প্ৰথম পদক্ষেপক লৈ বিশেষ প্ৰস্তুতি দেশজুৰি এতিয়া তুংগত স্বাধীনতা দিৱসৰ প্ৰস্তুতি কাইলৈ ভাৰতবৰ্ষৰ ৮০ সংখ্যক স্বাধীনতা দিৱস ৭৯ বছৰ সম্পূৰ্ণ হ'ব ভাৰতবৰ্ষ স্বাধীন হোৱাৰ অন্যান্য বছৰৰ দৰে কাইলৈও দেশৰ ৰাজধানী দিল্লীৰ লালকিল্লাত সগৌৰৱেৰে উৰিব ত্ৰিৰংগ পতাকা কিন্তু ৮০ সংখ্যক স্বাধীনতা দিৱসৰ কাৰ্যসূচীত প্ৰথমবাৰলৈ দেশবাসীয়ে লাভ কৰিব এক বিশেষ অভিজ্ঞতা প্ৰধানমন্ত্ৰীৰ ভাষণৰ পাছতে সচৰাচৰ পৰিৱেশিত দেশৰ ৰাষ্ট্ৰীয় সংগীতৰ পূৰ্বে প্ৰথমবাৰলৈ শুনিবলৈ পোৱা যাব বন্দে মাতৰম সংসদত প্ৰিভেনশ্যন অৱ ইনচাল্টছ টু নেশ্যনেল অনাৰ এমেণ্ডমেণ্ট বিল 2026 গৃহীত হোৱাৰ পাছত এইবাৰ দেশৰ প্ৰথমটো স্বাধীনতা দিৱস দেশৰ ৰাষ্ট্ৰীয় সংগীতৰ দৰে আইনী সুৰক্ষাৰ আওতাত সোমাই পৰা ৰাষ্ট্ৰীয় গীতটি স্বাভাৱিকতে হৈ পৰিছে ৮০ সংখ্যক স্বাধীনতা দিৱসৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু কিন্তু জনগণ মনৰ দৰে সকলোৰে মুখস্থ আছে জানো বন্দে মাতৰম গীতটো স্বাধীনতা দিৱসৰ কাৰ্যসূচীত ৰাষ্ট্ৰীয় গীতটোৰ আঁত নেহেৰাওক বুলিয়েই প্ৰতিৰক্ষা মন্ত্ৰণালয়ে গ্ৰহণ কৰিছে বিশেষ ব্যৱস্থা ৮০ সংখ্যক স্বাধীনতা দিৱসৰ নিমন্ত্ৰণী পত্ৰতে লিখি দিয়া হৈছে বন্দে মাতৰমৰ ৬টা স্তৱক যাতে প্ৰথমবাৰলৈ লালকিল্লাৰ স্বাধীনতা দিৱসস্থলীত সংযোজন ঘটিব লগা ৰাষ্ট্ৰীয় গীতটোৰ পৰিৱেশনত কাৰো অসুবিধা নহয় উল্লেখযোগ্য যে ইয়াৰ আগলৈকে লালকিল্লাৰ স্বাধীনতা দিৱসৰ অনুষ্ঠান প্ৰধানমন্ত্ৰীৰ ভাষণৰ পাছত NCC কেডেটে জনগণ মন গাই শেষ কৰিছিল এইবাৰ প্ৰথমবাৰৰ বাবে বন্দে মাতৰমৰ বাবে সুকীয়া সময় থাকিব চলিত বৰ্ষত বন্দে মাতৰম গীতটোৰ ১৫০ বছৰ সম্পূৰ্ণ হোৱাৰ উপলক্ষে এই বছৰৰ মে' মাহৰ পৰা সকলো চৰকাৰী অনুষ্ঠানত ৰাষ্ট্ৰীয় গীতটোৰ পৰিৱেশন বাধ্যতামূলক কৰা হৈছিল নিউজ ডেস্ক হেডলাইন 8